জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদন। এয়া এক আইনী প্ৰক্ৰিয়া। প্ৰতিবেদন প্ৰথমে আৰক্ষীয়ে পাব, তাৰ পাছতহে আদালতত জমা দিব প্ৰতিবেদন। কোনোবাই চাব বিচাৰিলে আদালতৰ পৰা চাব পাৰিব। যদি চাব বিচাৰে তেন্তে চোৱাৰ ব্যৱস্থা কৰি দিব মুখ্যমন্ত্ৰীয়ে। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত মই বেছি সোমোৱা নাই বুলিও প্ৰকাশ কৰিছে মন্তব্য। প্ৰতিবেদনখন এনেকুৱা নহয়, প্ৰতিবেদনখন আদালততহে যায়। এই প্ৰতিবেদনখন এনেকুৱা নহয় যে আপুনি মই তাক চাম। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুলিচে পায়, পুলিচে আদালতত দিয়ে। যদি কোনোবাৰ চাবৰ ইচ্ছা আছে তেওঁলোকে আদালতৰ পৰা চাব পাৰিব, যেতিয়া আমি তাক আগবঢ়াই লৈ যাম। যদি এনেকুৱা কাৰোবাৰ মনত আছে যে এবাৰ আমি উৎকণ্ঠাভাৱে চাব খোজোঁ, চোৱাৰ ব্যৱস্থাও মই কৰাই দিম সময়ৰ লগত। মই সোধা নাই, পুলিচৰ ইনকুৱাৰীত বহুত বেছি মুখ্যমন্ত্ৰীয়ে সুধি থকাটো উচিত নহয়। আপোনালোকে যিহেতু সুধিছে সেইকাৰণে মই অহাকালি সুধি ল'ম।